বন্ধুসকল আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ ৱেলকাম টু চমচে ব্লগছ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব আজি বন্ধুসকল আজি আপোনালোকক দেখাব বিচাৰিছোঁ যে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি কি হয় আৰু এই সেমিনাৰ সেশনখনৰ পৰা আজি হয়তো সবিশেষ জানিবলৈ পাৰিব আৰু চাওক চকীসমূহ কিদৰে ইমান ধুনীয়াকৈ সজাই তোলা হৈছে এই বৃহৎ হলটোত আৰু এখন ধুনীয়া পৰিৱেশ মংগলদৈ হয় আৰু এই মংগলদৈ এখন হোটেলৰ পৰিৱেশ হয় আৰু ধুনীয়া এই পৰিৱেশৰ মাজত এটা ধুনীয়া হল আছে আৰু এই হলটোতে একেবাৰে ধুনীয়াকৈ চকী পাৰি থোৱা হৈছে আৰু চাওক খন্তেক সময়ৰ পিছতে প্ৰগ্ৰেম হ'ব প্ৰগ্ৰেমৰ দৃশ্য দেখুৱাম আপোনালোকক সবিশেষ দেখাবলৈ চেষ্টা কৰিম ডাইৰেক্ট সেলিঙৰ ওপৰত যেটো আলোচনা হ'ব আৰু এইটোৱে ষ্টেজত আলোচনা হ'ব আৰু এই আলোচনা আপোনালোকক সকলোৱে দেখিবলৈ পাব আসাম ডায়মণ্ড ক্লাব সেলিব্ৰেচন হ'ব আৰু এই চাওক ইমান ধুনীয়াকৈ সজাই আছে আমাৰ ধৰ্মকান্ত বড়ো ছাৰ আৰু তেখেতে সজাই আছে ধুনীয়াকৈ আৰু কিছু সময়ৰ পিছত মই আপোনালোকক সেই ভিডিঅ' ফটেজ গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব সো বন্ধুসকল বিশেষ পলম নকৰি একেবাৰে ভিডিঅ'ৰ মূল অংশলৈ গৈছোঁ আৰু এই অংশলৈ যোৱাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে চেনেলটো যদি আপোনালোক নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব আৰু যাতে আগলৈ আহি থকা ভিডিঅ'ৰ সকলো নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগতে পায় সো থেংক ইউ ভিডিঅ'টো শেষলৈকে চাই থাকিব ষ্টাৰ্ট নাও My Research Ayurveda morning! My Research Ayurveda morning! এয়া দেখিব পাইছে যে এই মুহূৰ্তত আছো আমি ক'ত আছো এতিয়া উদালগুৰিৰ পৰা পুনে আমি গৈ আছো আজি জবৰদস্ত প্ৰগ্ৰাম এটেন্ড কৰিবৰ কাৰণে মংগলদৈত আমাৰ ট্ৰেনিং সেশন হ'ব তাতে আমাৰ নেশনেল ট্ৰেনাৰ বাসুদেৱ ঘোষ উপস্থিত আছে আমাৰ লগত থাকিব অসমৰ সেনাপতি ভৱেশ কুমাৰ ডেকা ছাৰ আৰু লগতে থাকিব অসমৰ দ্বিতীয়জন ডাবল ডায়মণ্ড ডাইৰেক্টৰ আবু শৰ্মা ছাৰ আৰু লগতে আজি আপাৰ আসামৰ পৰা 8টা এণ্টাৰ টিম বিপুৰীয়া মাজুলী ধেনুখানা লগতে বিশ্বনাথ চাৰিআলি নাৰায়ণপুৰ গুৱাহাটীপুৰ এনেকুৱাকে আপাৰ আসামৰ পৰা 8টাইখিনি এক্টিভ লিডাৰ্ছ আমাৰ মাজত আমাৰ এই গাড়ীখনত ইতিমধ্যে উপস্থিত আছে আমাৰ কিমান 60 আছে ন 60জন সদস্য ইতিমধ্যে এইখন বাছত আছে গতিকে আমাৰ আজি ট্ৰেনিং সেশনটো হ'বলৈ গৈ আছে জবৰদস্ত আমি সকলো লিডাৰ্ছে মিলি পিনে ট্ৰেনিং লৈ আকৌ সন্ধিয়া আমি কি কৰিম ৰিটাৰ্ণ হ'ম এইখন বাছতে আমি আকৌ ৰিটাৰ্ণ হ'ম উদালগুৰিলৈ গতিকে মই লিডাৰ্ছসকলৰ পৰা জানিবলৈ বিচাৰিছোঁ যে আপোনালোকে আজি এই সেশনটোত আহিবৰ কাৰণে যিখিনি কষ্ট কৰিছে আপোনালোকক কষ্ট যেন লাগিছেনে কষ্ট যেন অনুভৱ কৰিছেনে কৰা নাই জোৰদাৰ সকলো আমাৰ এক্টিভ লিডাৰ্ছ আছে লিডাৰ্ছৰ এনেকুৱা এনাৰ্জি যিসকল লিডাৰ্ছে মাংগল আৰু তুলসী খোৱাৰ বিনিময়ত ফুল জবৰদস্ত এনাৰ্জিত আছে থেংক ইউ জয় মাই ৰিচাৰ্জ জয় আয়ুৰ্বেদা জয় ডাইৰেক্ট সেলিং জয় হিন্দ মোৰ নাম ভৱেন্দ্ৰনাথ অচিপাজাৰ টিমৰ মোৰ ঘৰ নাৰিকলি গাঁও আৰু এই চিষ্টেমত কাম কৰা প্ৰায় 3 বছৰ অতিক্ৰম কৰি 4 বছৰ হ'ব গৈ আছে ঠিক আছে পোনপ্ৰথমে মই এই চিষ্টেমৰ সৃষ্টিকৰ্তা অশোক কুলেজাৰ নমস্কাৰ জনালোঁ আৰু দ্বিতীয়তে অসম টিমৰ সেনাপতি ভৱেশ কুমাৰ ডেকা ছাৰক নমস্কাৰ জনালোঁ আৰু অসম টিমক সকলো সময়তে সহায় সহযোগ কৰি অহা গুৰু মহাগুৰু আমাৰ মাজত উপস্থিত থকা বাসুদেৱ ছাৰ তেখেতকো নমস্কাৰ জনালোঁ আৰু আজি ইয়াত উপস্থিত থকা ডায়মণ্ড ডাইৰেক্টৰ আবু শৰ্মা ছাৰ আৰু ৰয়েল টিএছিভাৰ আইডি হোল্ডাৰ নতুনকৈ এই চিষ্টেম চাবলৈ অহা সকলোকে নমস্কাৰ জনালোঁ ছাৰ মই এই চিষ্টেমত অহাৰ আগত কাৰণ খেতিয়ক আছিলোঁ আৰু সেই খেতি কৰি থকা অৱস্থাতে মই বীৰগোচাৰৰ ঘৰত এই প্ৰকল্পটো পালোঁ পাই নেক্সট ৰবিবাৰে মংগলদৈত আহিয়ে মই চিষ্টেমটো চাই সঁচাকৈ মোৰ ভাল লাগিল ভাল লগাৰ পিছত নেক্সট ৰবিবাৰে মই মিছেজক লৈ আহিলোঁ আৰু মিছেজক আজিলৈকে 2জনে ইয়াতে জড়িত হ'ব আৰু জড়িত হৈ 5জনৰ পৰা মই ইনকাম ল'ব পাৰিছোঁ 2জনে চিলভাৰ ডাইৰেক্টৰ ৰেংক ল'ব কাৰণে সক্ষম হৈছোঁ বৰ্তমান মই ডায়মণ্ড ডাইৰেক্টৰ ৰেংকত আৰু মিছেজ গ'ল্ড ডাইৰেক্টৰ ৰেংকত বৰ্তমান আছে আৰু ছাৰ এই চিষ্টেমৰ আহি সঁচাকৈ মই যিখিনি সপোন পূৰাবৰ কাৰণে পাৰিছোঁ
কিন্তু আজি মই গৌৰৱ অনুভৱ কৰিছোঁ মই য'ত আছিলোঁ তাত যদি মই থাকিলোহেঁতেন আজি মই যিমানখিনি সপোন পূৰাব পাৰিছোঁ সঁচাকৈ নোৱাৰিলোঁ। গতিকে আপোনালোক আজি যিমানখিনি নতুন ব্যক্তি আহিছে এই নতুন ব্যক্তি কিমানজন আহিছে বাৰু হাতাকি দিয়কচোন কিমানজন আহিছে নতুন ব্যক্তি একেবাৰে মাই ৰিচাৰ্চ সীমিত সংখ্যক ঠিক আছে বাৰু যিয়ে নহওক ময়ো এদিন এই নতুনকৈ যাই এই চিষ্টেম পাই বিশ্বাস সহকাৰে আগুৱাই লোৱাৰ কাৰণে আজি সপোন পূৰাব পাৰিছোঁ। আপোনালোকক তাৰমানে নিজৰ যিটো বিশ্বাস আত্মবিশ্বাসটো একেবাৰে নিদিব কাৰণ আপোনালোকে যেনে বিশ্বাস আমি লৈ ভৰি আপোনালোকে যদি বিশ্বাস কৰে ভগৱানক পাব। আৰু মাই ৰিচাৰ্চ যেনে চাওক সাগৰ মন্থন কৰি অমৃত উলিয়াইছিলে অমৃত মন্থন কৰি কিনে কি হৈছিলে অমৰ হৈছিলে। মাই ৰিচাৰ্চ আপোনালোকে কৰক 7th জেনেৰেশ্যনৰ কাৰণে আপোনালোকে অমৰ হৈ থাকিব পাৰিব। আমি যেনেকৈ এতিয়া ইয়াৰ পৰা ডায়মণ্ড এক্টৰ ৰেংক লোৱাৰ লগে লগে আমি ছাকচেছ বুলি ক'ব যোৱা নাই কিন্তু এটা পেচিভ ইনকামৰ অংশীদাৰ হ'ব পাৰিছোঁ। গতিকে আপোনালোকৰ মাই ৰিচাৰ্চ কৰক আমাৰ দৰে আৰু 7th জেনেৰেশ্যনৰ পৰা আপোনালোকে অমৰ হৈ থাকিব পাৰিব। ঠিক আছে সময় যিহেতুকে গৈ আছে প্ৰত্যেকৰে পেটত ভোক লাগি আছে কাৰণ আনদিনা চেমিনাৰো বেলেগ আজি চেমিনাৰো বেলেগ আনদিনা খানা নাথাকে ভোকৰ কথা আমাৰ ভক্তক নাই কিন্তু বাসুসাৰ হিন্দী কয় অশোক কুমাৰ ছাৰ হিন্দী কয় মইতো অসমীয়া কওঁ yes or no এইটো বিজনেছ হৈছে কপিৰাইট কি ৰাইট কপিৰাইট মাই ৰিচাৰ্চ কপিৰাইট নহয় দুনিয়াখন কপিৰাইট। মই যদি বিয়া পাতিছো টেনচন নল'ব আকৌ 1 বছৰ পিছত ভিতৰত কি হ'ব ল'ৰা ছোৱালী হ'ব yes or no মাই ৰিচাৰ্চত জইনিং কৰিলে মানুহ বহুত কষ্ট বুলি কয় আৰু ৰিয়েল লাইফত জন্ম দিলে কষ্ট নহয় নেকি 9 মাহ 10 দিন এটা সন্তানক জন্ম দিয়াৰ প্ৰচেছিং 9 মাহ 10 দিন এজন মাতৃ গৰ্ভত সন্তানটো ল'বৰ কাৰণে ৰেডি থাকে কাৰণ কিয় এটাই সপোন মই মা হ'ব বিচাৰো তাৰ কাৰণে কিন্তু মাক হোৱাৰ পিছতো সেই সন্তানে কিন্তু মাকক শেষলৈকে চাব নে নাচায় তাৰ কোনো নিশ্চয়তা নাই yes or no কিন্তু মাই ৰিচাৰ্চত আপোনালোকে মাত্ৰ 4জন বা 6জন যদি সন্তান জন্ম দিয়ে এই সন্তান কেইটা 100% লাখ কোটি নহয় কোটি কোটি বনাব 100% sure yes or no তাৰ কাৰণে ডিসিশন ল'ব লাগে কি সঠিক ডিসিশন টাইম পাস কৰিবৰ সময় নাই 600 বিবিটো 7 তাৰিখৰ পৰা 12 তাৰিখে মাৰি লয় তেতিয়া হলে তেখেতে কি কৰিব 1 তাৰিখৰ পৰা 6 তাৰিখৰ ক্লোজিংৰ যিটো টকা এই টকাটো তেখেতৰ ডাইৰেক্টলি জমা হৈ যাব 7 তাৰিখে নাপাব তেতিয়া 12 তাৰিখৰ ক্লোজিংটো আপোনালোকে টকাটো ল'ব লাগিব তো এনেকুৱাকে আপুনি 7 তাৰিখৰ পৰা 12 তাৰিখ ক্লোজিং আপুনি টকা পাব কিমান নেক্সট সেকেন্ড পেয়াৰ সাৰ্কুলটো আপুনি পাব 13 তাৰিখে থাৰ্ড পেয়াৰ সাৰ্কুলটো কিমান 13 তাৰিখৰ পৰা আকৌ 18 তাৰিখে ক্লোজিং কিমান তাৰিখ 18 তাৰিখে ক্লোজিং কিন্তু আপুনি টকাটো কিমান তাৰিখে পাব 19 তাৰিখে পাব আকৌ আপোনাৰ 4 নম্বৰ পেয়াৰ সাৰ্কুলটো কিমান 19ৰ পৰা আৰম্ভ কৰিব 24 তাৰিখলৈকে আপোনাৰ ক্লোজিং থাকিব 25 তাৰিখে আপুনি কি পাব 4 নম্বৰ পেয়াৰ সাৰ্কুলটো পাব 5 নম্বৰ পেয়াৰ সাৰ্কুলটো কেতিয়া পাব যেতিয়া আপুনি 25 তাৰিখৰ পৰা ইফালে 30 তাৰিখ বা 31 তাৰিখ 29 তাৰিখ যিয়ে নহওক আপুনি টোটাল পেয়াৰটো পাব কিমান 5 নম্বৰৰ একদম লাষ্টটো 3 তাৰিখে
ইয়াতে যদি নতুন ব্যক্তি হয় তেতিয়াহ'লে 3 তাৰিখে পেৱাৰ্ড চাৰ্কুল পাব যদি কোনোবা ৰয়েলটি এক্সিমাৰ আছে তেওঁলোকে নিজৰ বেনিফিটটো কেতিয়া পাব এই সৰি আমাৰ যিখিনি পাৰফৰমেন্স বোনাছ হওক বা যিটো ৰয়েলটি বা যিটো আমাৰ লিডাৰশ্বিপ ৰয়েলটি এই গোটেইখিনি মিলাই আপোনালোকে আমি কিমান তাৰিখে পাওঁ 3 তাৰিখে পাওঁ গতিকে এই বস্তুটো আপোনালোকে যি সকল ব্যক্তিয়ে মাই ৰিচাৰ্জত কাম কাজ কৰি আছে আগুৱাই যাব কাৰণে আপোনালোকে বহুত ইচ্ছা কৰিছে তো গতিকে এই 5টা পেৱাৰ্ড চাৰ্কুলত যে আমি টকাটো পাওঁ এইখিনি কথা আপোনালোকে কি কৰিব মনত ৰাখিব তো যেহেতু মোক এইখিনি ক'ব কাৰণে এটা দায়িত্ব লৈছিলো দিছিলে আৰু সেই দায়িত্ব দিয়া ব্যক্তিজনক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি আমি কি কৰিব আহিছো শিকিব আহিছো আহিছে নে বাৰু এটা দুটা হাতালি হ'ব লাগে সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ মোৰ নাম হ'ল আহমেদ আলী ঘৰ মোৰ ৰঙিয়া 10 নম্বৰ ৱাৰ্ড পোনপ্ৰথমে আমাৰ কোম্পানী মালিকক মই আন্তৰিক জ্ঞাপন কৰিছো লগতে আমাৰ সকলোৰে আপলাইন আমাৰ মিষ্টাৰ বাসুদেৱ ছাৰৰ কাৰণেও এটা দুটা হাতালি বিচাৰিছো লগতে আমাৰ অসম টিম লিডাৰ মিষ্টাৰ ভৱেশ কুমাৰ ডেকা ছাৰ যিজন ব্যক্তি নহ'লে আজি এই ৰাস্তাটো হয়তো আমি নাপালো হয় যিজন মহান ব্যক্তি চিষ্টেমটোত আজি শিকাই বুজাই আমাক আগবাঢ়ি লৈ গৈ আছে তেখেত আৰু নহয় আমাৰ মিষ্টাৰ ভৱেশ কুমাৰ ডেকা ছাৰৰ কাৰণে এটা দুটা হাতালি বিচাৰিছো লগতে আমাৰ মঞ্চত ডাবল লাইন ডাইৰেক্টৰ আমাৰ মিষ্টাৰ আমাৰ আবু শৰ্মা ছাৰ লগতে আমাৰ ডায়মণ্ড একটা আলাউদ্দিন স্যার মিস্টার ভবেনাথ স্যার রয়্যালিটি এসিবার নিউ পুরান আইডি হোল্ডার সকলকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছো তো মই अधूरी कहानी जो न हो सकी पूरी मिट्टी सी खुशबू हवाओं में उड़ी सपनों के जहां में हम खो गए दिल के फसाने राहों में रह